মই সংবাদ জগতৰ সাংবাদিক বন্ধুসকললৈ মই নমস্কাৰ জনাইছোঁ। লগতে এই কামাখ্যা নলিচাৰ এই কালী পূজাৰ সমূহ সভাপতি প্ৰমুখে সমূহ কৰ্মকৰ্তাৰ হকেও মই সাংবাদিক জগতখনলৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আচলতে আজি ইয়াত আহি এই অনুষ্ঠানটোৰ যিটো ঐতিহ্য, এই ঐতিহ্যটো দেখি আমি সকলোৱে আচৰিত হৈছোঁ। কিয়নো আজি 41 বছৰ হ'ল, 41 বছৰৰ এই কালী পূজা চলি আছে। আৰু আগতে যিটো পৰ্যায় আছিল, বৰ্তমান ইয়াৰ যিটো গতিধাৰা এইটো আমি স্বীকাৰ কৰিব লাগিব। কিয়নো আৰু আমি গম পাওঁ আমি বিভিন্ন ৰিলায়েবল চ'ৰ্চৰ পৰা গম পাইছোঁ যে ইয়াত অগণন ভক্তৰ সমাৱেশ হয়। আজিও এই কালী পূজাত বহুতো ৰাইজৰ সমাৱেশ হৈছে, ইয়াত বহুতো ভক্তৰ আগমন হৈছে। আৰু জানিব পৰা মতে এই কামাখ্যা নলিচাৰ এই কামাখ্যা ধামৰ যি কালী পূজা, এই কালী পূজাৰ যিটো মাহাত্ম্য সেইটো সকলোৱে স্বীকাৰ কৰে, একেমুখে স্বীকাৰ কৰে। আৰু বিভিন্ন উদাহৰণ আছে যে বিভিন্নজনে অলপ আগতে আমাৰ সভাপতি আৰু সম্পাদক মহোদয় এটা কথা উল্লেখ কৰিছে যে ইয়াৰ এজন মানুহ যিটো নেকি মৃত্যুৰ মুখৰ পৰা উদ্ধাৰ পাবলৈ সমৰ্থ হৈছে। সেই মানুহজনৰ চাম শইকীয়া, সেই মানুহজনৰ একেবাৰে লিভাৰৰ কণ্ডিশ্যন একেবাৰে শেষ হৈ গৈছিল, কিন্তু ইয়াতে মানস কৰাৰ পিছত তেওঁ সম্পূৰ্ণ সুস্থ হৈ আজি ইয়াত আহি ভাষণ দাঙি ধৰিছে। গতিকে আমি দেখিছোঁ যে বিশ্বাসে মিলয় হৰি, যদিহে মানুহে বিশ্বাসত লয় তেতিয়াহ'লে মই ভাবোঁ যে সকলোবিলাক আশা মানুহৰ পূৰণ কৰিব পাৰে, প্ৰভু ভগৱন্তই পূৰণ কৰিব পাৰে। আৰু মহামায়াৰ যি আশীৰ্বাদ, এই আশীৰ্বাদ এই অঞ্চলৰ ঘৰে ঘৰে পৰা বুলি আমাৰ অনুভৱ হয়। কিয়নো আজি বহু বছৰ আগতে যি পৰ্যায় আছিলে অঞ্চলৰ, আজি বৰ্তমান এইটো দুপদে উন্নতিৰ ফালে আগবাঢ়ি গৈছে। আৰু ইয়াৰ কৰ্মকৰ্তাসকল, সভাপতি সম্পাদক প্ৰমুখে যি উদীয়মান ডেকাসকলৰ যি চেষ্টা, আপ্ৰাণ চেষ্টা, আৰু এই চেষ্টাৰ দ্বাৰা মই ভাবোঁ এই কামাখ্যা নলিচা ধামৰ যি মাহাত্ম্য আৰু ইয়াৰ কালী মহামায়াৰ যিটো মাহাত্ম্য, ইয়াৰ জৰিয়তে আমি আশা ৰাখিম যে মানুহ বনোৱাৰ প্ৰস্তুতি হিচাপে এই অনুষ্ঠানটো ধৰা দিব। আৰু আগত যি নৱপ্ৰজন্ম, এই নৱপ্ৰজন্মৰো নিশ্চয় এই অনুষ্ঠানৰ জৰিয়তে বিভিন্ন ধৰণে আগবাঢ়ি যাব পাৰিব বুলি আমাৰ দৃঢ় বিশ্বাস। 41তম শ্ৰী শ্ৰী কালী পূজাৰ আমি এতিয়া সন্ধিয়াৰ এই প্ৰতিমাৰ আমাৰ পূজা অৰ্চনা চলি আছে। আৰু আমাৰ কিছু সময় পিছত 12 বজাত বলি বিধান আমি আগবঢ়াম। তাৰে পিছত আমি প্ৰায় হোম যজ্ঞ আৰম্ভ হ'ব আৰু 3-3:30 বজাত আমি প্ৰসাদ বিতৰণ হ'ব। তাৰে পিছত সমূহীয়া ভোগ বিতৰণ হ'ব। আৰু এইখিনিয়ে আমাৰ আজিৰ পূজাৰ সমাপ্তি হ'ব। আৰু অহাকালি আমি ৰাতিপুৱা প্ৰায় 9 বজাত আমি আয়তী নামৰ প্ৰতিযোগিতা আৰম্ভ কৰিম। তাৰে পিছত আমাৰ সমূহীয়া প্ৰায় 2-3 হাজাৰ মানুহৰ আমি এটা প্ৰীতি ভোজন আৰম্ভ কৰিম। আৰু সন্ধিয়া ঠিক 7 বজাৰ লগে লগে অসমৰ আগশাৰী দুটা দলৰ দ্বাৰা আমি নাম পৰিৱেশন কৰাৰ আগবাঢ়িছোঁ। এইখিনিয়ে আমাৰ পূজাৰ মূল উদ্দেশ্য। জয়তে কালীমাৰ ওচৰত প্ৰণিপাত জনাইছোঁ। মা কামাখ্যা দেৱীৰ ওচৰত শৰণাপন্ন হৈ মই আমাৰ সংবাদসেৱী কৰ্মীসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আপোনালোকৰ এই চেনেলৰ যোগেদি মই ক'ব বিচাৰিছোঁ, আপোনালোকে নিশ্চয় দেখিছে আজি আমাৰ এই পূজাস্থলী উদুলি মুদুলি বিভিন্ন ঠাইৰ পৰা ভক্ত আহি আমাৰ ইয়াত উপস্থিত হৈছে। তেখেতসকলে নিজৰ নিজৰ মনৰ কামনা ইয়াত দেৱীৰ চৰণত, দেৱীৰ শ্ৰীচৰণত তেওঁলোকে প্ৰণিপাত জনাইছে। তেওঁলোকে যি মানস কৰিছে, আমি জানিব পৰা মতে বহুত ভক্তই এই দেৱীৰ ওচৰত প্ৰাৰ্থনা জনাই দেৱীৰ ওচৰত মানস কৰি তেখেতসকল সফল হৈছে। তাৰ এক উদাহৰণ ইতিমধ্যে আমাৰ প্ৰথম ব্যক্তি এগৰাকীয়ে কৈছে যে মাননীয় জিতেন শইকীয়া ডাঙৰীয়াই তেখেতে নিজেই স্বীকাৰ কৰিছে এই কামাখ্যা দেৱীৰ ওচৰত তেখেতে মানস কৰি যি ফল লাভ কৰিছে, অন্ততঃ তেখেতে
তেখেতে নতুনকৈ এটা প্ৰাণ পোৱাৰ উদাহৰণ আমাৰ আগত দাঙি ধৰিছে আৰু তেখেতে কৈ গৈছে যে ভৱিষ্যতেও এই অনুষ্ঠানটোৰ সৈতে তেখেত আহিব, থাকিব আৰু বহুত ভক্তই ইতিমধ্যে তেখেতসকলৰ নিজৰ নিজৰ যি এই তীৰ্থস্থানত আহি বা এই কালী পূজালৈ আহি যি মানস কৰিছে তাৰে ফল পোৱা বুলি আমাৰ আগত ব্যক্ত কৰিছে। আজি আমাৰ এই পূজাস্থলীত আনকি বিহাৰৰ পৰাও আমাৰ ভক্ত আহিছে। মঙলদৈ, বিহাৰ, কোকৰাঝাৰ, গুৱাহাটীৰ পৰা অগণন ভক্ত আৰু আমাৰ যিমান গাঁৱৰ জীয়ৰী বোৱাৰী বা অঙহী বঙহী সকলোৱে এই পূজাখনলৈ এটি বিশেষ আস্থা আৰু বিশ্বাস ৰাখি প্ৰতি বছৰে আমাৰ এই পূজাখনত সহযোগ কৰে। তাৰ কাৰণে তেখেতসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ কৰ্মকৰ্তাসকলে দুগুণ উৎসাহ উদ্দীপনাৰে এই অনুষ্ঠানটোত লাগে, যাৰ কাৰণে এইটো সাফল্যমণ্ডিত হোৱা বুলি আমি আশা কৰিব পাৰোঁ। যে আমাৰ জুবিন গাৰ্গৰ অকাল মৃত্যুৰ বাবে আমি 3 দিনীয়া কাৰ্যসূচী অৰ্থাৎ তৃতীয় দিনৰ যি সাংস্কৃতিক সন্ধিয়া, এই সাংস্কৃতিক সন্ধিয়া আমি বাতিল কৰিবলগীয়া হৈছে। যুৱ প্ৰজন্মৰ হেঁচাত নাইবা তেখেতৰ অনুৰাগীসকলৰ যি হেঁচা আৰু গোটেই গাঁৱৰ লোকসকলে আমি সমূহীয়া প্ৰস্তাৱ লৈ আমি তৃতীয় দিনৰ কাৰ্যসূচী বাতিল কৰি আমি মাত্ৰ 2 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে এই পূজাখন আৰম্ভ কৰিছোঁ। আশা ৰাখিছোঁ সকলোৰে অপায় অমংগল অসূয়া ঈৰ্ষা দূৰ কৰি মহামায়ে আমাক সকলোকে মংগল বিধান কৰিব, তাৰে কামনা কৰি মই মোৰ বক্তব্য সামৰিছোঁ। Stay informed, stay ahead. News NE 365.